নমস্কাৰ আপোনালোকক সকলোকে এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি আমি এটা খুব লেটেস্ট টপিক লৈ আহিছো যিটো ওপৰত আমি এটা কম্প্ৰিহেনসিভলি চাম যে যিটো ৰিসেন্টলি আমি দেখিলো যে যিটো আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশনাল এয়াৰপোৰ্ট ইন বৰঝাৰ গুৱাহাটী আছিলে তাত এটা নতুন টাৰ্মিনেল ইনগ্ৰেচন হল বাই দা অনাৰেবল প্ৰাইম মিনিষ্টাৰ মোদী জি যিটো দেখাত খুব ধুনিয়া এট্ৰাক্টিভ হৈছে সদিকে ইয়াৰ ওপৰত ধৰিলক আপোনালোকক বিভিন্ন ধৰণৰ কোৱেশ্চনছ আহিব পাৰে ইন all kinds of examinations whether it is UPSC APSC or other state government examinations so গতিকে ইয়াত যদি আমি চাও যে আমি দেখিছো যে টাৰ্মিনেলটো গঠন হৈছে আৰু ইয়াৰ লগতে এইটো প্ৰাসংগিককে গোপীনাথ বৰদলৈ দেৱৰ 80 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তিও ইয়াত উদ্ঘাটন হল so গতিকে 80 ফুটটো আমি হাইলাইট কৰি দিছো এটো আপোনালোকৰ স্টেটমেন্ট ওয়াইজ কোৱেশ্চন যেটো APSC প্ৰিলিমছত আহে হেটো আপোনালোকৰ ইম্পৰ্টেন্ট হ'ব ঠিক তেনেকে এই গোটে প্ৰজেক্টটোত ইয়াত কোৱা গৈছে যে এই নতুন টাৰ্মিনেলটো বা কি হ'ব এডিশনালি 1.3 crore পেসেঞ্জাৰক কি কৰিব পাৰিব হ্যান্ডেল কৰিব পাৰিব so গতিকে যেটো বস্তুৱে কি কৰিব মানে অসমৰ যেটো ইকোনমিক ডেভেলপমেন্ট আছে প্লাস যেটো টুৰিজম স্পেশালি যে টুৰিজম ইন্ডাষ্ট্ৰি নৰ্থ ইষ্টটো বুষ্ট হ'ব কেৱল অকল অসম বুলিয়ে নহয় ইয়াত নৰ্থ ইষ্টৰ টুৰিজম ইন্ডাষ্ট্ৰিটো বুষ্ট হোৱাৰ সম্ভাৱনা আছে কাৰণ কি এটোৱে কি কৰিব দেশ বিদেশৰ ফ্লাইট খিনিক কানেক্ট কৰিব ডাইৰেক্ট ফ্লাইট পাব কাৰণ কি ইন্টাৰনেশনাল এয়াৰপোৰ্ট হয় ওকে সো গতিকে হেতু এটা আমাৰ সুবিধা পাইছো ঠিক তেনেকে ইয়াত যদি আমি চাও যে এটোৰ আৰু কি সুবিধা আছে যে কেৱল অকল ইকোনমিক এংগলটো অকল চালে নহব ইয়াত এটা সাস্টেইনেবল এংগল আছে হেতু কি যে ইয়াত এক্সটেন্সিভলি ইয়াত বেম্বো ইউজ কৰা গৈছে বুজি পাইছনে সো গতিকে ইয়াৰ যেটো থিম দিছে হেতু হৈছে যে বেম্বো অৰ্কিডস so গতিকে এটো খুদিব পাৰে আপোনালোক যে ৰিসেন্ট যেটো নতুন টাৰ্মিনেল আন্ডাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশনাল এয়াৰপোৰ্ট তাৰ থিমটো কি যে তাৰ ষ্ট্ৰাকচাৰাল থিমটো হৈছে যে বেম্বো অৰ্কিড যেটো আপোনালোকে দেখিছে খুব ধুনিয়া আটক ধুনিয়া এটো একচুয়ালি বেস্ট ইন্টাৰনেশনাল আৰ্কিটেকচাৰ এৱাৰ্ডও ই ৰিসেন্টলি পাইছে ওকে so গতিকে এতিয়া ইয়াৰ কথা যদি আমি চাও যে ইট হাইলাইট যে সেন্ট্ৰেল গভৰ্নমেন্টৰ যেটো প্ৰমিস আছিলে যে অসম বা নৰ্থ ইষ্টটো হৈছে অষ্টলক্ষ্মী অৰ্থাৎ তেওঁলোকে ইঞ্জিন অফ বিকশিত ভাৰত বুলি কৈছে হনে এ ফৰ আসাম বুলিও কৈছিলে আৰু এই গটে বস্তুটো কি কৈছে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰো কৈছে যে ইট উইল give a fresh momentum for the connectivity tourism and economic growth so গতিকে এই যেটো স্টেটমেন্ট আছে এইটোকে অকমান আমি ফহিয়াই চাও ঠিক আছে কাৰণ কি আমাৰ মেইনছৰ কাৰণেও দৰকাৰ হ'ব ওকে সো গতিকে আমি যদি চাও যে এই নতুন টাৰ্মিনেলটোৰ কি কি ইম্প্যাক্টস আছে ইম্প্যাক্টটো জনা আগতে আমি হিষ্ট্ৰিটো জানিব লাগিব এটো আপোনালোকে এপিএসসি হয়তো মেইনছত খুদিব পাৰে যে অৰ কি কয় প্ৰিলিমছত খুদিব পাৰে এটা স্টেটমেন্ট ওয়াইজ কোৱেশ্চনত যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ যেটো বিমান বন্দৰ হয় এটো কেতিয়া উদ্ঘাটন কৰা হৈছে when it was established so গতিকে আমি এটো মনত ৰাখিব লাগিব 1958 ত ইয়াক এস্টাবলিশ কৰা গৈছিল এই ডেটটো আপোনালোকৰ কাৰণে আজিৰ দিনৰ ইম্পৰ্টেন্ট হয় এতিয়া ইয়াৰ ইম্প্যাক্টস আমি চাম ঠিক আছে সো গতিকে ইয়াত আমি তিনটা ইম্প্যাক্ট আইডেন্টিফাই কৰিছো যিকিটা বহুত ইম্পৰ্টেন্ট হয় এটাটো obviously the economic impact এটা এনভায়ৰনমেন্টাল ইম্প্যাক্ট কি হ'ব পাৰে আৰু লিগেসিটো ইয়াৰ যেটো লিগেসি মানে গোপীনাথ বৰদলৈক আমি স্মৰণ যে কৰিছো হেতু বস্তু ইম্পৰ্টেন্ট হয় বুজি পাইছানে ওকে হেতু এথিক্সৰ ফালৰ পৰা ইম্পৰ্টেন্ট হয় বা আমাৰ এসে যেটো ফিলসফি আছে তাৰ কাৰণেও ইম্পৰ্টেন্ট হয় ওকে সো গতিকে আমি যদি চাও তো ইয়াত প্ৰথমতে যদি আমি চাও ইকোনমিক এংগলটো তে আমি দেখিম যে কি হ'ল যে নিউ টাৰ্মিনেল এটা উদ্ঘাটন হ'ল নিউ টাৰ্মিনেল ঠিক আছে নতুন যদি টাৰ্মিনেলটো হৈছে তেতিয়ালে ইয়াৰ পৰা কি হ'ব যে সিম্পল কথাটো হৈছে কি যে ইকোনমিক গ্ৰোথ হ'ব সো ইকোনমিক গ্ৰোথটো কেনেকে হ'ব যদি আমি চাও যে যদি নতুনকে এটা টাৰ্মিনেল আহিছে তেতিয়ালে ইয়াত কি হ'ব যে অসমলে যেটো কানেক্টিভিটি আছে বা নৰ্থ ইষ্টলে যেটো কানেক্টিভিটি আছে হে কানেক্টিভিটিটো কি হ'ব ৰাইজ হ'ব বা কনভিনিয়েন্ট হ'ব বুজি পাইছানে কনভিনিয়েন্ট মানে ইজি বুজি পাইছে যদি কানেক্টিভিটিটো ইজি হয় তেতিয়াহলে কি হ'ব যে মানুহ ইয়ালে আহিব ইকোনমিক গ্ৰোথ হ'ব হয়নে কানেক্টিভিটি বুষ্ট হৈ গল সো গতিকে কি হ'ব ইকোনমিক গ্ৰোথ হ'ল ইকোনমিক গ্ৰোথৰ আৰু এটা ইঞ্জিন অফ ইকোনমিক গ্ৰোথ ইয়াৰ যদি এক্সাম্পল দিও যে কেনেকে ইকোনমিক গ্ৰোথ হ'ল তেতিয়া আমি কম যে ইয়াত টুৰিজম ইন্ডাষ্ট্ৰিটো বৃদ্ধি হ'ল কাৰণ কি টুৰিজম ইন্ডাষ্ট্ৰিটোৰ লগত এয়াৰপোৰ্টৰ ডাইৰেক্ট কানেকচন আছে new terminal in লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশনাল এয়াৰপোৰ্ট ইন গুৱাহাটী তো গতিকে এটো হোৱা লগে লগে আমি কি দেখিলো কানেক্টিভিটি ৰাইজ হল হলে ইকোনমিক গ্ৰোথ হ'ব কেনেকে হ'ব টুৰিজমটো ডেভেলপ হ'ব
টুৰিজিমটো কেনেকৈ ডেভেলপ হ'ব যদি এটা টাৰ্মিনেল এডিশ্যন হয় টাৰ্মিনেল এডিশ্যন হোৱাৰ লগে বা টুৰিজিম ডেভেলপ হোৱাৰ লগে লগে ইকনমি কেনেকৈ ডেভেলপ হয় প্ৰথম কথা হৈছে যে লোকেল এমপ্লয়মেন্ট ক্ৰিয়েট হ'ব লোকেল এমপ্লয়মেন্ট কি হয় ক্ৰিয়েট হয় হ'বনে নহয় সো মানুহ যদি নতুন নতুন টুৰিষ্ট প্লেস বিলাকলৈ যদি বেছিকৈ যাবলৈ হয় যেনিবা মাজুলীলে টুৰিষ্টৰ আগমনটো বেছি হৈছে তেলে মাজুলীত থকা যিবোৰ সৰু সৰু ইন্ডাষ্ট্ৰি আছে বা ফৰ এক্সাম্পল যিবা দোকান আছে বা তাৰ যিটো ধৰিলক কেব ইন্ডাষ্ট্ৰি আছে বা যিটো ৰোডৱে আছে বা তাৰ যিখিনি ধৰিলক মানে ভেহিকল ইন্ডাষ্ট্ৰি যিটো আছে সো গতিকে হেতু ডেভেলপ হ'ব বুজি পাইছেনে কাৰণ কি তাৰ লগত কানেক্টিভিটি বা টুৰিজিমটো তাৰ লগত ৰিলেটেড হৈ আছে সো লোকেল এমপ্লয়মেন্ট ক্ৰিয়েট কৰিব কোনে টুৰিজিমটোৱে ঠিক তেনেকৈ টুৰিজিমটোৱে আৰু কি কৰিব যিটো হোটেল ইন্ডাষ্ট্ৰি আছে আমাৰ ইন্ডিয়া অসমৰ যিটো হোটেল ইন্ডাষ্ট্ৰি আছে এই হোটেল ইন্ডাষ্ট্ৰিটো পুশ কৰিব যদি টুৰিজিম ডেভেলপ হয় তেতিয়াহলে আৰু এটা বস্তু ইম্পৰ্টেন্ট হয় এটো আছে যে আমাৰ কালচাৰেল প্ৰিজাৰ্ভেশ্যন কাৰণ কি আমাৰ যিখিনি তাৰ কাৰণেও আমি এটা ইনসেন্টিভ পাম বলে নামঘৰ চাবলৈ খুব মানুহ আহিছে বাহিৰৰ পৰা যে এটো কেনেকুৱা ধৰণৰ বস্তু এটা যিটো বস্তুত আমাৰ সাতখলপীয়া আসন আছে তাৰ ভিতৰতে মণিকুট আছে সোতকে এটো চাবলৈ আহিছে যেনেকৈ আমি ধৰিলোৱা বাহিৰত গৈ পেলাই গোৱাৰ যিবোৰ চাৰ্চ আছে এইবোৰ চাবলৈ যাওঁ সো গতিকে তেতিয়া কি হ'ব আমাৰ কালচাৰটো প্ৰটেক্ট হ'ব প্ৰিজাৰ্ভ হ'ব আমাৰ মানুহে নামঘৰটোক এটা বেলেগ ধৰণৰ মৰ্যাদা দিব আগতেও দি আহিছিলে কিন্তু এতিয়া টুৰিজিমটো কাৰণে আৰু বেছি হ'ব সো গতিকে এনেকৈ কি হ'ব এই গোটেইখিনি বস্তু বা কেৱল অকল ইকনমিক গ্ৰোথে নহয় আমাৰ সোশিও কালচাৰেল গ্ৰোথো দেখা আমি পাইছো সো গতিকে টুৰিজিমটো যেতিয়া ডেভেলপ হ'ব লোকেল এৰিয়া যেতিয়া ডেভেলপ হ'ব তেতিয়াহলে আমি কি বুলি কম যে ইট উইল লিডস টু ইনক্লুসিভ ডেভেলপমেন্ট বা ৰুৰেল প্ৰসপেৰিটি কেনেকে কাৰণ কি আমি দেখিছো যে মাজুলীলে যিসকল লোক গৈছে সেই সকল লোক যোৱাৰ কাৰণে মাজুলীৰ হোটেল ইন্ডাষ্ট্ৰি মাজুলীৰ ধৰিলক ফেৰী ইন্ডাষ্ট্ৰি মাজুলীৰ যিখিনি কেব আছিলে বা ট্যাক্সি আছিলে গোটেইখিনি ডেভেলপ হৈছে তাৰ মানুহখিনি চাকৰি পাইছে মানুহখিনি ওচৰলৈ ইনকাম আহিছে সো গতিকে ৰুৰেল এৰিয়া যিটো আছিলে বা যিখিনি ৰুৰেল এৰিয়া আছে তাত প্ৰসপেৰিটি হ'ব আৰু যদি ৰুৰেল এৰিয়াত প্ৰসপেৰিটি হয় তেতিয়াহলে আমি কি বুলি কম যে ই ইনক্লুসিভ ডেভেলপমেন্ট কৰিব ইনক্লুসিভ ডেভেলপমেন্ট মানে এনেকুৱা এটা ডেভেলপমেন্ট বা এনেকুৱা এটা গ্ৰোথ যিটোৱে সকলো কাৰণে অপৰচুনিটিটো খুলি দিছে হেতুকে আমি ইনক্লুসিভ ডেভেলপমেন্ট বুলি কৈছো আৰু যদি ইনক্লুসিভ ডেভেলপমেন্ট হয় তেতিয়াহলে কি হ'ব ইট ইজ এ পাথ টু বিকশিত ভাৰত ইনক্লুসিভ ডেভেলপমেন্টৰ থ্ৰুইদি বিকশিত ভাৰত হ'ব বুজি পাইছেনে সো গতিকে ইকনমিক এংগলটো বা আমি একদম ইন্ডিয়াৰ যিটো মূল লক্ষ্য আছে 2047 ৰ ভিতৰত আমি বিকশিত ভাৰত হ'ব লাগে কেনেকেনো এই নতুন টাৰ্মিনেলটোৱে আমাৰ অসমৰে নহয় ইন্ডিয়াৰ বিকশিত ভাৰততো কেনেকৈ ইম্প্যাক্ট পেলাব তাৰ এটা আমি ক'বলৈ গলে ফ্লো চাৰ্ট এটা আমি আঁকি দিছো আপোনালোকে এই ফ্লো চাৰ্টটোকে পইণ্টত লিখিব বুজি পাইছেনে যেতিয়া ধৰিলক আপোনালোকে মেইনছৰ আনসাৰ এড্ৰেছ কৰিব সো গতিকে কানেক্টিভিটিৰ লগত ইকনমিক ডেভেলপমেন্ট টুৰিজিম ডেভেলপমেন্ট লোকেল এমপ্লয়মেন্ট ৰুৰেল প্ৰসপেৰিটি ইনক্লুসিভ গ্ৰোথ এণ্ড বিকশিত ভাৰত সো এনেকৈ আপোনালোকে কানেক্ট কৰিব পাৰে ওকে সো এতিয়া যদি আমি চাওঁ এনভায়ৰনমেন্টালি কেনেকৈ এটো বেনিফিশিয়াল হয় এই গোটেই প্ৰজেক্টটো ওকে সো ইয়াত আমি দেখিছো যে use of extensive use of key bamboo so bamboo যদি use হৈছে in this new terminal তেতিয়াহলে আমি কি দেখিছো যে less use of minimum use of concrete যদি কংক্ৰিটৰ ইউজটো কম হয় তেতিয়াহলে কি হ'ব less debris ওলাব বা ধূলি কম ওলাব যদি ধূলি কম ওলাই বা কংক্ৰিটৰ যেতিয়া ইউজটো কম হ'ব তেতিয়াহলে less pollution to কম হ'ব হয়নে না pollution কমাটো এটা এনভায়ৰনমেন্টাল বেনিফিট হয়নে নহয় হয় কাৰণ কি আমি কি দেখিছো যে দিল্লীৰ নিচিনা জায়গা সাংঘাতিক পলিউশন হৈছে সো গতিকে এটাটো এইটো যে সাংঘাতিক কংক্ৰিটাইজেশন হৈছে কনস্ট্ৰাকশন হলে এইবোৰ ধূলি মাকতি এইবোৰ উৰিবই ল্যান্ড ফিলে হওক বা ডিউৰিং কনস্ট্ৰাকশনে হওক কিন্তু ইন্টাৰনেশনাল যেটো এয়াৰপোৰ্ট আমি বনালো বা নতুন টাৰ্মিনেল বনালো তাত বেছিভাগ আমি বেম্বো ইউজ কৰিলো যেটো কাৰণে লেস কংক্ৰিট ইউজ কৰিছো লেস কংক্ৰিট ইউজ কৰাৰ কাৰণে লেস পলিউশন হৈছে আৰু বেম্বোটো ইউজ কৰাৰ কাৰণে আৰু এটা আমাৰ ফাইদা হৈছে হেতু কি হৈছে যে আমাৰ ইয়াত আৰবান যেটো হিট আইল্যান্ড আছে আৰবান হিট আইল্যান্ড ইফেক্ট এটো কম হ'ব কেলে আমি কি দেখিছো যে এটো আরবান এরিয়া ইয়াত সাংঘাতিক মানে কংক্ৰিটাইজেশন হৈছে সো গতিকে তাৰ কাৰণে কি হৈছে ইয়াত হিট টু ট্ৰ্যাপ হৈ আছে সো গতিকে আমি দেখিছো যে পেৰিফেৰিয়েল যেটো এৰিয়া আছে যদি এজন মানুহ ইয়াত আছে
তেতিয়াহলে তেওঁ ফিল কৰি আছে প্ৰায় 22 ডিগ্ৰী সেলসিয়াস কিন্তু যেতিয়া তেওঁ আৰবান সেন্টাৰ বিলাকলৈ গৈছে যত খুব বেছি ট্ৰাফিক খুব বেছি ইন্ডাস্ট্ৰিয়েল প্ৰডাকশন বেছি হৈছে কংক্ৰিটৰ ইউজ বেছি হৈছে ইয়াত তেওঁ দেখিছে যে মই 27 ডিগ্ৰী সেলসিয়াস এক্সপেৰিয়েন্স কৰি আছো কিন্তু একে দিনাখনে একেটা জাস্ট মানে এক্সপেৰিয়েন্স হয় কিন্তু বেলেগ বেলেগ জায়গাত থকা কাৰণে বেলেগ বেলেগ এক্সপেৰিয়েন্স হৈছে ইয়াত কোৱা হয় যে মানে আৰবান হিট আইল্যান্ড ইফেক্ট সো গতিকে তাৰ এটা মূল কাৰণ হৈছে কি ওভাৰ কংক্ৰিটাইজেশন সো গতিকে যদি আমি নতুন টাৰ্মিনেল যেহেতু আমি এতিয়া কি কৈছো যে লেস কংক্ৰিটৰ ইউজ কৰিছো তো তাৰ কাৰণে আমাৰ আৰবান হিট আইল্যান্ডটো আমি কমকে দেখা পাম যেটো আমাৰ এনভায়ৰনমেন্টৰ কাৰণে বেনিফিশিয়াল হয় ঠিক তেনেকে বেম্বোটো ইউজ কৰাৰ কাৰণে কি হৈছে যে মোৰ বেম্বো প্লান্টেশন হ'ব আমি ভাবিব পাম যে খুব বেছি বেম্বো প্লান্টেশনটো বেছি হ'ব কেলে কাৰণ কি ধৰি লওক আমাৰ যিখিনি বেম্বো ইউজ কৰিলো যে কে বেম্বো খিনিটো সদায় নাথাকে তো গতিকে অলপ বেয়া হ'ব তেতিয়া আকৌ ফিক্স কৰিব লাগিব সো গতিকে নতুন নতুন বেম্বো আহি থাকিব লাগিব বুজি পাইছেনে সো গতিকে বাহৰ প্ৰয়োজনটো হৈ থাকিব কাৰণ কি নতুন টাৰ্মিনেলটো আমি নতুন কৰি ৰাখিব লাগিব বাহিৰৰ পৰা টুৰিষ্ট আহিলে এই বস্তুটো চাবলৈটো আহিব যে কেনেকে ধৰণে বেম্বোটো ইউজ কৰিছে ইমান ধুনিয়া পিকচাৰ দিটো দেখিলো সো গতিকে মোৰ প্লান্টেশন অফ বেম্বো হ'ব ইন ৰুৰেল এৰিয়া আৰু যদি বেছিকে প্লান্টেশন হয় মানে এফৰেষ্টেশনৰ কথা কৈছো আমি তেতিয়া আমাৰ কি হ'ব যে কাৰ্বন সিকুয়েষ্ট্ৰেশনটো বেছি হ'ব মোৰ কাৰ্বন সিকুয়েষ্ট্রেশন যদি মোৰ কার্বন সিকুয়েষ্ট্রেশন হয় এটো বেনিফিশিয়াল হ'ব ইন টু কন্ট্রোল কি গ্লোবাল ওয়ার্মিং হয় না বুজি পাইছেনে সো গতিকে এনেকা আমি লিংক আপ কৰিব পাৰো ঠিক তেনেকে আৰু এটা এংগল আমি ইয়াত দিব পাৰো যেটো আমাৰ জিএস পেপাৰ 3 টো আছে তো হেতু হৈছে কি যে যদি বেছিকে আমি বেম্বো ইউজ কৰিছো তেতিয়া হলে ই আমাৰ কাৰণে ডিজাস্টাৰ ৰেজিলিয়েন্স হ'ব বুজি পাইছেনে কি হ'ব আমাৰ ইয়াৰ কাৰণে বেম্বো টু বেছি ইউজ কৰাৰ কাৰণে ডিজাস্টাৰ ৰেজিলিয়েন্স হ'ব ৰেজিলিয়েন্স শব্দটোৰ অৰ্থ হৈছে যে ডিজাস্টাৰ আহিব কিন্তু ইয়াৰ ইম্প্যাক্টটো সাংঘাতিকভাৱে নপৰে কেলে কাৰণ কি কংক্ৰিট হোৱাহেতেন ই ক্ৰেক হ'লতেন কিন্তু বেম্বো হোৱাৰ কাৰণে ইয়াত ফ্লেক্সিবিলিটি আছে ই ৰৈ থাকিব বুজি পাইছেনে সো গতিকে আমাৰ আৰ্থকুৱেক জোন হয় অসমখন কি জোন 5 ত আছে হয়নে সো গতিকে ইয়াত ডিজাস্টাৰ আহিব পাৰে এক্সাম্পল কি আৰ্থকুৱেক আহিব পাৰে যেটো 1950s আহিছিলে সো গতিকে সাংঘাতিক ডিজাস্টাৰ এটা আহিলো এই যেটো টাৰ্মিনেল আছে এই টাৰ্মিনেলটো অলপ ডিজাস্টাৰ ৰেজিলিয়েন্স হৈ থাকিব যদিও এটো আমি কংক্ৰিট কৰিলো হেতেন তেতিয়া হলে এটো কম হলতেন যেহেতু আমি বেম্বো ইউজ কৰিছো সো গতিকে আমাৰ যেটো ডিজাস্টাৰ ৰেজিলিয়েন্স আছে হেতু ভাল হৈছে সো গতিকে এনভায়ৰনমেন্ট আৰু আমি কি এংগলটা দেখুৱালে ইয়াত ডিজাস্টাৰ ৰেজিলিয়েন্স ওকে সো গতিকে এটো আমাৰ কাৰণে এটা নতুন ধৰক ডাইমেনশন আমি ইয়াত খুলি দেখুৱালো আৰু থাৰ্ডটো হৈছে যে লিগেসি অৰ্থাৎ আমি কি কইলো এই নতুন টাৰ্মিনেলটোৰ সুযোগত আমি কাক মনত পেলালো এজন খুব ইম্পৰ্টেন্ট অসমীয়া ব্যক্তিক মনত পেলালো যিজন ব্যক্তি মনত আমি নাৰাখিলে আমাৰ কিন্তু পাপ হ'ব বা আমাৰ কিন্তু একচুয়ালি ফান্ডামেন্টাল ডিউটিটো আমাৰ হাৰ্ম হ'ব বুজি পাইছেনে সো গতিকে হেজনে হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ সো গতিকে এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ যেহেতু এটা প্ৰতিমূৰ্তি আমি তাত উন্মোচন কৰিলো ঠিক তেনেকে আমি তাৰ নামটো আকৌ এবাৰ ধৰিলো প্ৰনাউন্স কৰিলো সো গতিকে এতিয়া আমি এতিয়া কেনেকে চাব লাগে যেহেতু তেওঁৰ নামটো ওলাই আছে আমি এটো চাব লাগে যে তেওঁ কিহৰ কাৰণে ইম্পৰ্টেন্ট হয় what are the contributions that made by these renowned persons okay so গতিকে হেতুকে আমি লিগেসি বুলি কৈছো so গতিকে তেওঁৰ লিগেসিটো আমি যদি চাও তেতিয়াহলে আমি দেখিম যে তেওঁ কি কন্ট্ৰিবিউট কৰিলে যেটো কাৰণে ধৰক আমি এতিয়াও তেওঁক মনত ৰাখিছো so গতিকে ইয়াত গোপীনাথ বৰদলৈ আমি এটো সকলোৱে জানো যে ফাৰ্স্ট মানে চিফ মিনিষ্টাৰ অফ আসাম from 1946 to 1950s ঠিক আছে so গতিকে ইয়াত আমি চাও যে he was also a leader তেওঁ কি আছিল চেয়াৰম্যান আছিল of Assam excluded and partially excluded sub area committee ঠিক আছে সো গতিকে এইবিলাক বস্তু আপোনালোকৰ প্ৰিলিমছত খুদিব পাৰে যে তেওঁ চেয়াৰম্যান আছিল এটা ভুলকে দি দিব বা কেতিয়াবা এটুকে দি দিব এতিয়া আপোনাৰ এটো স্টেটমেন্ট শুদ্ধনে ভুল যদি কোৱেশ্চন পেপাৰ আহি যায় আপুনি কনফিউজ হৈ যাব সো গতিকে আপোনালোকে এটো চাই দিব কাৰণ কি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কথা আমি পুংখানুপুংখভাৱে জানিব লাগে তেওঁ কন্ট্ৰিবিউশন কোড আছিল তেওঁ আৰ্লি এডুকেশন কোড আছিল তেওঁ কোনে লোকপ্ৰিয় টাইটেলটো দিছিলে ঠিক আছে সো গতিকে আমি যদি চাও সো তেওঁৰ যেটো unselfish এই ওয়ার্ড বিলাক ইম্পর্টেন্ট unselfish dedication towards Assam আজি দিনত আমাক এনেকুৱা এজন সিভিল সার্ভেন্ট লাগে যিজন unselfish dedicated service provide কৰিব পাৰে to the society to the people of Assam বুজি পাইছেনে এনেকুৱা एग्जांपल দি থৈ গৈছিলে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱে যেটো কাৰণে অসমৰ হেকৰ সময় যিজন জয়ৰাম দাস দৌলতৰাম এজন গভৰ্ণৰ আছিল তেওঁ লোকপ্ৰিয় শব্দটো বা এটা টাইটেল দি থৈ গৈছে ঠিক আছে সো গতিকে ডেডিকেশন টু পাবলিক সার্ভিস এটো আমাৰ কোড আছে জিএস পেপাৰ 4 এথিক্সত আছে
সো গতিকে যেতিয়া আমি লিখিবলগীয়া হয় যে ডেডিকেশ্যন টু পাব্লিক সাৰ্ভিস কোড দেখিছো তেনেকুৱা তো গতিকে আমি কোড দেখিছো হেতু লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ মানে কাৰ্যক্ষমতা দেখিছো বা কাৰ্যকাৰিতাত আমি দেখিছো বুজি পাইছেনে সো গতিকে হেতু ইম্পৰ্টেন্ট হয় ঠিক তেনেকৈ এতিয়া আমি এটো ভালকে চাবলৈ গৈছো যে তেওঁনো কি এনেকুৱা ধৰণৰ ডেডিকেটেড কাম কৰিলে ঠিক আছে সো গতিকে তেওঁ প্ৰথমতে আমি আৰ্লি লাইফটো আমি চাই লৈছো সো গতিকে আৰ্লি এডুকেশ্যন যদি আমি চাওলে তেওঁ স্কটিছ চাৰ্চ কলেজত তেওঁ শিক্ষা গ্ৰহণ কৰিছিলে গ্ৰেজুৱেটেড ইন 1911 তেওঁ জন্ম হৈছিলে ৰহাত হেতু ইয়াত দিবলৈ থাকি গৈছে ওকে পলিটিক্যাল লাইফ টু ইম্পৰ্টেন্ট হয় সো গতিকে তেওঁ 1922 যেটো নন কোঅপাৰেশন মুভমেন্ট আছিল তাত তেওঁ জড়িত হৈছিল ঠিক তেনেকৈ তেওঁ এইটো জড়িত হোৱাৰ পিছত এবছৰ তেওঁ জেলু খাটিছিলে সো গতিকে স্যাক্ৰিফাইস বুজি পাইছেনে এই বস্তুটো আমি দেখা পালো ঠিক আছে সো গতিকে 1930 টু 33 সময়ত তেওঁ গুৱাহাটী মিউনিসিপালিটি বোৰ্ডৰ কি আছিল মেম্বাৰ আছিল সো গতিকে এই স্টেটমেন্টটো ইম্পৰ্টেন্ট হয় ঠিক আছে সো গতিকে তেওঁ যে গুৱাহাটী মিউনিসিপালিটি বোৰ্ডৰ এজন মেম্বাৰ আছিল সেই বস্তুটো আপোনালোকক এটা স্টেটমেন্ট ওয়াইজ কোৱেশ্চন দি দিব বা এটা স্টেটমেন্টও দি দিব আপোনালোকে হেতু আইডেন্টিফাই কৰিব পাৰিব লাগিব ঠিক তেনেকৈ এইটো তেওঁৰ যেটো ৰোল আছিল ডিউৰিং কেবিনেট মিশন এইটো আটাইতকৈ ইম্পৰ্টেন্ট ৰোল হয় যেটো কাৰণে তেওঁক আমি কেতিয়াও পাহৰিব নোৱাৰো বুজি পাইছেনে ওকে সো গতিকে এই সময়ছোৱাত তেওঁৰ ৰোলটো আমি চাওঁ যে যেতিয়া কেবিনেট মিশন হৈছিল কেবিনেট মিশনৰ সময়ত আমাৰ সকলোৱে মুসলিম লীগ প্লাস কংগ্ৰেছে এটো দাবী কৰিছিল যে আমাক ইন্ডিপেন্ডেন্ট স্ট্যাটাসটো দিয়ক কিন্তু কেবিনেট মিশনে কৈছিল যে আমি তোমালোকক ডমিনেন্ট স্ট্যাটাসে দিম ঠিক আছে তো তাৰ পিছত কৈছে যে তোমালোকক কনস্টিটিউশন এখন তোমালোকে বনাবলৈ দিম খালি তোমালোকে কনস্টিটিউয়েন্ট এসেম্বলি এখন তৈয়াৰ কৰিব লাগিব কনস্টিটিউয়েন্ট এসেম্বলিখন তৈয়াৰ কৰিবলৈ যাওঁতে ইণ্ডিয়াখনক হেকন সময় যিখন বৃহত্তৰ ইণ্ডিয়া বুলি আমি কৈছো যত ইষ্ট পাকিস্তান ওয়েষ্ট পাকিস্তান আৰু মেইনল্যান্ড ইণ্ডিয়াখনো আছে তাক তিনটা গ্ৰুপত তেওঁলোকে ভাগ কৰিলে গ্ৰুপ এ যত হিন্দু ডমিনেটেড ষ্টেট বিলাক থাকিব গ্ৰুপ বি যত মুসলিম ডমিনেটেড ষ্টেট বিলাক থাকিব গ্ৰুপ সি যত বেংগল আৰু অসমক ধৰিলে ঠিক আছে সো গতিকে এইটো কেবিনেট মিশনৰ কি আছিল প্ল্যান আছিল সো গতিকে হেতু আমি দেখুৱালো ওকে সো গতিকে কেবিনেট প্ল্যানে 1946 ত আহিছিল যত ইণ্ডিয়াখনক দেখিছে আপুনি তিনটা গ্ৰুপত তেওঁলোকে কি কৰিলে ভাগ কৰিলে ওকে সো গতিকে ইয়াত আমি 3 নম্বৰ গ্ৰুপটোত পইলো ঠিক আছে এতিয়া বৰদলৈ দেৱৰ ৰোলটো আহি গল বৰদলৈ দেৱে এই বস্তুটো ভালকে অবজাৰ্ভ কৰিলে দেখিলে বুজিলে তো তেওঁৰ যেটো উইজডম আছিল অকল তেওঁ বুলি নহয় তেওঁ সাময়িক যিখিনি লিডাৰ আছিল তেওঁলোকক হেতু উইজডম আছিল যে এই যেটো ব্যৱস্থাপনা এইটোৱে কিন্তু অসমৰ বিপদ লৈ আনিব কেলে কাৰণ কি যদি আমি বেংগলৰ পাৰ্টত বেংগল আৰু অসম যদি একেলগে যদি কনস্টিটিউয়েন্ট এসেম্বলি এখন বনাবলৈ যাওঁ তেতিয়াহলে আমি কি কৰিব যে যিখিনি লোকেল ৰিপ্ৰেজেন্টেটিভ আছে এইখিনি কিন্তু মাইনৰিটি হৈ যাব কাৰণ কি আমাৰ অসমীয়া মানুহ কম আছে বেংগলত তো 19 কোটি ধৰিলক আমাৰ বেংগলী পিপল আছে তো গতিকে 19 কোটি কোট আৰু আজিৰ দিনত আমি 3 কোটি তেতিয়া দিনতো আৰু কম আছিল তো গতিকে আমি নিজৰ ভয়েসটো ৰেজ কৰিব নোৱাৰিম অসমৰ হকে আমি মাত মাতিব নোৱাৰিম তেনেকুৱা এখন কনস্টিটিউয়েন্ট এসেম্বলি আমাক নালাগে বুজি পাইছেনে তো গতিকে সেই বস্তুটো তেওঁ তেতিয়াই গম পাইছিল যে যদি আমাৰ বেংগলৰ লগত মানে মাৰ্জ কৰি দিয়ে তেতিয়ালে আমাৰ যেটো ভয়েস আছে সেই বস্তুটো আমাৰ কাৰণে নোহোৱা হৈ যাব হেতু এটা ডিভাস্টেটিং ইফেক্ট পৰিব ফৰ দা পিপল অফ আসাম সো গতিকে তেওঁ কি কৰিছিল তো এইখিনিত তেওঁৰ ৰোলটো ইম্পৰ্টেন্ট হয় সো প্ৰথম কথা হৈছে তেওঁ আইডেন্টিফাই কৰিলে যে কেবিনেট মিশন ইজ মানে ডেঞ্জাৰাছ টু আসাম তাৰ পিছত তেওঁ মনে মনে নাই থকা তেওঁ কি কৈছে যে ৰিজনাল কমিটিৰ লগত তেওঁ হেতু এগেইনষ্টত কৈছে যে ইয়াত কৈছে যে আসাম প্ৰদেশ কংগ্ৰেছ কমিটি ডিসাইডেড টু গো এগেইনষ্ট দা গ্ৰুপিং প্ল্যান ৰিজনালিজম যেটো মানে আইডিয়া আছে হেতুৰ আমি ইয়াত দেখা পাইছো মানে তেওঁ নিজে কংগ্ৰেছী হয় কিন্তু তেওঁ কি কৈছে যে কেবিনেট মিশনটোৰ এগেইনষ্টে মাত মাতিবৰ কাৰণে তেওঁ প্ৰয়াস কৰিছে সো গতিকে তেওঁ যেটো এটা ভিগৰ তেওঁৰ যেটো কাৰেজ হেতু আমি দেখা পাইছো যেটো প্লেটৰ কি কৈছে যে 4 কাৰ্ডিনাল ভাৰ্চুৰ ভিতৰত এটা হয় যেটো মই বাৰে বাৰে কৈ থাকো সো এটো এজন লিডাৰৰ কি হয় সাইন হয় যে আপুনি কেতিয়া ইনিশিয়েটিভ এটা ল'ব লাগিব বুজি পাইছেনে সো গতিকে আপুনি মানে যেটো সিচুৱেশনৰ যদি সিচুৱেশনটো কনভিনিয়েন্ট নহয় তথাপিতো আপুনি মান মাতিবলৈ ওলাই আহিব লাগিব সো গতিকে তেওঁ ইণ্ডিয়ান নেশনেল কংগ্ৰেছৰ লিডাৰৰ লগত কেবিনেট মিশন কমিটিৰ লগত ভাইসৰয়ৰ লগত তেওঁ কথা পাতিছে মানে তেওঁ লিডাৰশিপ ৰোলটো আমি দেখা পাইছো সো গতিকে তেওঁলোকক কৈছে যে আমাৰ এটো কিন্তু দিগদাৰ হ'ব ঠিক তেনেকৈ সাবসিকুৱেন্টলি কিন্তু হেকো সময়ত কেবিনেট মিশনে আৰু অলপ জটিল কৰি দিলে কথাটো যে কলে যে এটো ম্যান্ডেটৰি হয় মানে তুমি গ্ৰুপত সোমাবই লাগিব সো যেতিয়া তেনেকৈ কলে তেতিয়া আসলতে আমাৰ গোপীনাথ বৰদলৈ আসল স্বৰূপটো আমি ওলাই আহিলো যে তেতিয়া আমি দেখিছো যে তেওঁ কি কৰিলে এজিটেশনটা স্টাৰ্ট কৰি দিলে against this মানে Assam Congress Committee decided to start a agitation in Assam
সো গতিকে এটো কি যে একদম মানে যেটো সেলফলেস ডেডিকেশন যেটো মানে গভৰ্ণৰ জিয়ে যেটো তেওঁ কৈছে যে এটো আমি দেখা পাইছো যে তেওঁ মানুহজনে কেতিয়াও হেতু মানি নলয় যে অসমৰ ব্যক্তিৰ মানে স্বাৰ্থত তেওঁ কি কৈছে নিজৰ ষ্টেণ্ডটো লৈছে যে এনেকুৱা এটা মানে ভিগৰাছ ষ্টেণ্ড লৈছে যে আমি ব্ৰিটিছৰ হকে আমি মান পাতিম প্লাস আমি কংগ্ৰেছৰ হকেও মান পাতিম সো গতিকে হি ইজ এ পাৰ্ট অফ কংগ্ৰেছ এণ্ড অলসো হি ইজ অপোজিং দা কংগ্ৰেছ সো গতিকে এই বস্তুটো ইম্পৰ্টেন্ট হয় যেটো ক্ৰিটিক্যাল ভিউ আছে যেটো ন্যাশনাল নিউ এডুকেশন পলিসিয়ে প্ৰমোট কৰিছে যে সকলোৰে এটা ক্ৰিটিক্যাল ভিউ থাকিব লাগিব সো গতিকে আপুনি লাগিলে নিজৰে হক বা ধৰিলে এতিয়া হেকানে আমাক কি খুদিছে যে এপিএসসি এসেট খুদিছে যে আমাৰ যিমান বিলাক বেনিফিচিয়াৰি পলিসি দি আছে সেইবিলাক ডেট্ৰিমেন্টাল হয় নেকি সোশিও ইকোনমিক হিন্ডাৰেন্স হয় নেকি মানে তুমি নিজৰ গভৰ্ণমেণ্টখনকে ক্ৰিটিসাইজ কৰিবা নে নকৰা হেতু কথা খুদিছে সো গতিকে আপুনি নিজে সক যে এটো বস্তু ভাল হয় নে বেয়া হয় গোপীনাথ বৰদলৈদেৱে বা হেক সময় সামূহিক যিখিনি লিডাৰ আছিলে তেওঁলোকে আইডেন্টিফাই কৰিলে যে এটো বেয়া যদি বেয়া তেতিয়ালে মই প্ৰটেষ্ট কৰিম বুজি পাইছেন লাগিলে অপোজিট জুনে নাথাকক সো এই যেটো গাটস এই যেটো সেলফলেস মৰম অসমীয়া জাতিৰ কাৰণে অসমীয়া পিপুলৰ কাৰণে এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় সো গতিকে হেকাৰণে শিক্ষাটো দৰকাৰ কেৱল অকল শিক্ষা বুলি নহয় আৰু ইয়াত থকা পাৰ্সোনালিটিটো খুব ইম্পৰ্টেন্ট হয় সো গতিকে গোপীনাথ বৰদলৈদেৱৰ যদি এটো ষ্টেণ্ড নললেহেঁতেন সো গতিকে তেওঁ কি কৰিলে তাৰ পিছত ধৰিলক 1947 ত আমাৰ মাউন্ট বেটেন প্ল্যান আহিলে তেতিয়া তেওঁ কইলে যে এটো দৰকাৰ নাই আমি কোনো গ্ৰুপিংত নকৰো আমি সকলোকে কি কৈছো মানে পাৰ্টিশনটোৰ কাৰণে তেওঁ ক'লে আৰু তেতিয়াবা আমি ডিসাইড হৈ গল যে আমি বেংগলৰ লগত যোগ হৈ নাথাকো বা গ্ৰুপিংটো অতৰাই গলে সো গতিকে গোপীনাথ বৰদলৈ যদি হেক সময়ত ষ্টেণ্ডটো নললেহেঁতেন তেতিয়ালে হয়তো অসম এটো বহুত পসিবিলিটি আছিলে যে বিকাম এটা পাৰ্ট অফ ইষ্ট পাকিস্তান আৰু যদি পাৰ্ট অফ ইষ্ট পাকিস্তান হলহেঁতেন অসম তেতিয়ালে অসমৰ আজিৰ অৱস্থাটো এটো হলহেঁতেন সক সো গতিকে যেটো বাংলাদেশত আজি প্ৰটেষ্ট হৈ আছে তাত আমিও হুমাই থাকিলোহেঁতেন চাগে বুজি পাইছে মাইনৰিটিৰ ওপৰত যেটো অত্যাচাৰ চলি আছে সেটোটো আমিও হয়তো ভুক্তিভোগী হলোহেঁতেন সো আপুনি বুজি পাইছে নে যে এই মানুহজনৰ কন্ট্ৰিবিউশনটো কিমান ডাঙৰ হয় বুজি পাইছে নে তেওঁ অসমীয়া জাতিটো মই এনেকুৱা ভাবো যে যেনেকে সুকাফায়ে মং মাও পা আহি পেলাই পাটকাই পৰ্বত পাৰ হৈ পেলাই অসম নামৰ মুলুক এখন অসম নামৰ এটা জাতিক প্ৰতিষ্ঠা কৰিলে যত বৰাহী কছাৰী মটক মৰাণ সকলো ধৰণৰ মানে জনগোষ্ঠী আছিলে সেই জনগোষ্ঠীখিনি একত্ৰিত কৰি পেলাই এখন অসম কৰি থৈ গল ঠিক তেনেকে গোপীনাথ বৰদলৈ নোহোৱাহেঁতেন আমাৰ এই যেটো আজিৰ দিনত পলিটিক্যাল অসম যিখন আমি দেখিছো পোষ্ট ইন্ডিপেন্ডেন্স হেতু আমাৰ নহলহেঁতেন বুজি পাইছেনে ইয়াত গোপী বৰদলৈৰ ৰোলটো সাংঘাতিক ইম্পৰ্টেন্ট হয় বুজি পাইছেনে তেওঁ যেটো লিডাৰশিপ ৰোল হেতু নোহোৱাহেঁতেন অসম কিন্তু অসম হৈ নাথাকে আমি বাংলাদেশৰ পাৰ্ট হ'বলগীয়া হলহেঁতেন সো গতিকে তেওঁৰ এই ইমান বোল্ড ষ্টেপ লোৱাৰ কাৰণে তেওঁ চিফ মিনিষ্টাৰ হল অবভিয়াসলি হি ওয়াজ দা বেষ্ট ক্যান্ডিডেট ফৰ দ্যাট সো গতিকে তেওঁ সময়ত আমি কি দেখিছো যে অসমত কি প্ৰগতি হল সো গতিকে আমি যদি দেখো যে এস্টাব্লিশমেন্ট অফ গুৱাহাটী ইউনিভাৰ্সিটি গুৱাহাটী হাই কোৰ্ট অসম মেডিকেল কলেজ অসম ভেটেৰিনেৰী কলেজ এইবিলাক প্ৰতিষ্ঠা হল যিবোৰ আপোনালোকৰ প্ৰিলিমছৰ ষ্টেটমেন্ট ওয়াইজ কোৱেশ্চন আহিব পাৰে যে কাৰ সময়ত অসম মেডিকেল কলেজ প্ৰতিষ্ঠা হৈছিল কাৰ সময়ত গুৱাহাটী ইউনিভাৰ্সিটি প্ৰতিষ্ঠা হৈছিল 1948 ত প্ৰতিষ্ঠা যে হৈছিল হেতু কিন্তু এবাৰ খুদিছে এগ্ৰিকালচাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি কেতিয়া প্ৰতিষ্ঠা হৈছিল গুৱাহাটী ইউনিভাৰ্সিটি কেতিয়া প্ৰতিষ্ঠা হৈছিল টি টেবুলত দি দিছে আপোনাক মেচ কৰিবলৈ দিছে এতিয়া এটো খুদিব পাৰে যে গোপীনাথ বৰদলৈ সম্বা অসম গুৱাহাটী ইউনিভাৰ্সিটি সময়ত যে কোন আছিল অসমৰ চিফ মিনিষ্টাৰ বুজি পাইছেনে ওকে সো গতিকে নেক্সট যদি আমি চাও যে তেওঁ এজন গিফটেড ৰাইটাৰ আছিল কেৱল অকল তেওঁ আন্দোলন কৰি বা লিডাৰশিপ ৰোলটোৱে নহয় তেওঁ লিখা পঢ়া বা এই ধৰণৰ চৰ্চাও কৰিছিল সো গতিকে আমি যদি চাও তো ইয়াত দেখিছো যে কি লিখিছে তেওঁ অনা শক্তিয় ঠিক তেনেকে শ্ৰী ৰামচৰিত্ৰ চন্দ্ৰ ঠিক তেনেকে হযরত মোহাম্মদ ঠিক তেনেকে তেওঁ কি লিখে বুদ্ধদেৱ সো গতিকে আপুনি এনে নামবিলাক চক এটো লিখিলে কি শ্ৰী ৰামচন্দ্ৰ ঠিক আছে এটো লিখিলে কি হযরত মোহাম্মদ এটো লিখিলে কি বুদ্ধদেৱ মানে তেওঁ যেটো সেকুলাৰিজম আছিল তেওঁ হেতু ৰাইটিংত প্ৰকাশ পাইছিল হয়নে নহয় সো গতিকে এই যিগিখন মানে তেওঁ কেইখনমান কিতাপ আছে এই কিতাপখনৰ কথা আপোনালোকক সুধিব পাৰে অনাশক্তি যোগ এইবিলাকৰ কথা আপোনালোকক সুধিব পাৰে মনত ৰাখিব শ্ৰী ৰামচন্দ্ৰ ঠিক তেনেকা হযরত মোহাম্মদ এইখিনি তেওঁ জেলত থাকুতে লিখিছিল ঠিক তেনেকে তেওঁ এটা খুব সিম্পল লাইফ তেওঁ জীয়াইছিল যেটো কথা আমি যদি কওঁ যে আজিৰ দিনৰ ইমান কৰাপশন ইমান পলিটিক্যাল ধৰক নেক্সাস বা পলিটিক্যাল কৰাপশন কিন্তু তাৰ এগেইনষ্ট এজন মানুহে এটা সিম্পল লাইফ অতিবাহিত কৰিছিল তেওঁ গান্ধীয়ান প্ৰিন্সিপল খিনিক এপ্লাই কৰিছিল যে তেওঁ যদি প্ৰটেষ্ট কৰিছে এটো নন ভাইলেন্স আছিল সো গতিকে এইবিলাক এটা কি হয় ভাৰ্চু হয় এইবিলাক
বস্তু এথিকেল হয় বুজি পাইছেনে সো গতিকে তেওঁ ডাই হৈছিলে ইন 5 অগষ্ট 1950 সো গতিকে এই সন বা এই তাৰিখটো ইম্পৰ্টেন্ট হয় যে 5 অগষ্ট 1950 যদি ইমান ডাঙৰ মানুহ এজনে এটা দিনত মৃত্যু হল সো গতিকে আমি তেওঁক শ্ৰদ্ধা কেনেকৈ জনাইছো সো গতিকে আমি হেতু বস্তু কৰিছো কি কৰিছো যে এৱাৰ্ড এণ্ড ৰিকগনিশ্যন আমি দিছো এই মানুহজনৰ যিমানখিনি কন্ট্ৰিবিউশন আছিলে সো গতিকে আমি যদি চাও যে অটল বিহাৰী বাজপেয়ী দিনত আমি দেখিছো যে তেওঁ পস্টিমাছলি 1999 ত ভাৰত ৰত্ন দিছে ঠিক তেনেকে তেওঁ যদি লিগেসিটো আমি দেখো তো আমি দেখিছো যে তেওঁ মানে স্মৰণত তেওঁ যেটো আনসেলফিশ ডেডিকেশন টু দা পাবলিক সার্ভিস হেতুৰ কাৰণে আমি কি দিছো যে লোক কল্যাণ দিৱসটো আমি সেলিব্ৰেট কৰিছো অন দা 5th অফ আগষ্ট ঠিক আছে এটো ইম্পৰ্টেন্ট হয় যে লোক কল্যাণ দিৱস কাৰ নামত আমি আয়োজন কৰিছো লোকপ্ৰিয় গোপীনাথ বৰদলৈ নামত বুজি পাইছেনে সো গতিকে লোক সেৱা এৱাৰ্ড তাত আমি কি দিছো লোক সেৱা এৱাৰ্ডটা দিছো ফৰ দা এফৰ্টস অফ গুড গভৰ্নেন্স যদি আপুনি ভাল সিভিল সার্ভেন্ট হবলৈ কাৰণেটো আপুনি ধৰক এই ভিডিওটো চাইছে কাইলে যদি ভাল সিভিল সার্ভেন্ট হয় যদি আপুনি এক্সাম্পলাৰি কাম কৰে না আপুনিও হয়তো লোক সেৱা এৱাৰ্ডটো পাব বুজি পাইছেনে সো গতিকে লোক সেৱা এৱাৰ্ড was conferred to the best service public service delivered in Assam ঠিক তেনেকে আমি দেখিছো এয়া এনেকে লোক সেৱা দিৱস পালন কৰা হয় আৰু 2000 মানে 25 ইয়াৰ এক্সেপশন নহয় কৰ্মশ্ৰী এৱাৰ্ড দিয়া গৈছে লোক সেৱা এৱাৰ্ড দিয়া গৈছে আৰু সেই বস্তুটো আপুনি দেখিছে যে ইয়াত কেইজনমান খুব ইম্পৰ্টেন্ট পাৰ্সনালিটি যেনেকে ধৰা আমাৰ এথিক্সৰ এই নামবোৰ ইম্পৰ্টেন্ট হয় আমি ধৰিলক একেখিনি ঘিসা পিটা নামকে পঢ়ি আছো ফৰ এক্সাম্পল কিৰণ বেদী কথা আমি পঢ়ো বা লিখো ঠিক তেনেকে টিএন সেশনৰ কথা লিখো সো গতিকে আইএস মানিবাৰণৰ কথা লিখো সো এইবোৰ হৈছে যে সকলোৱে লিখা বস্তু হয় আপুনি অকন নতুন কথা এটা লিখক যে এবাৰ কৰ্মশ্ৰী এবাৰ কোনে পালে বীৰেন্দ্ৰ মিত্ৰ তো এও কথা লিখক আপুনি জিএস পেপাৰ 4 ত এথিক্সত যে এইজন মানুহে এটা যিখিনি কাম কৰিলে যে জুৰহাটৰ ডিসিও আছিলে তেওঁ সাংঘাতিক ধুনিয়া কাম কৰি গৈছে ফৰ এক্সাম্পল তেওঁ এটা আম্বেদকাৰ সেন্টাৰ নামৰ এটা বস্তু বনাই থৈ গৈছিলে সো গতিকে এইবিলাক বস্তু ইম্পৰ্টেন্ট হয় বুজি পাইছেনে সো গতিকে এই ব্যক্তিসকলৰ কথা আপোনালোকে লিখিব পাৰে যিসকল মানে সিভিল সার্ভেন্টে কি গলে 2025 বৰ্ষত তেওঁ লোকসেৱা এৱাৰ্ড বা কৰ্মশ্ৰী এৱাৰ্ডটো পাবৰ কাৰণে সক্ষম হৈছিলে সো গতিকে ৰিসেন্টলি যেটো স্ট্যাচু উন্মোচন হল তাৰো আমি এটা দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো সো গতিকে কিমান ক্যাপচাৰ কৰিছে না জানো যে PM Modi unveiled the grand statue of Assam's first chief minister লোকপ্ৰিয় গোপীনাথ বৰদলৈ ঠিক তেনেকে ইয়াৰ উচ্চতাটো আমি দেখুৱাইছো আৰু আমি কি দেখুৱাইছো যে এই যেটো মূৰ্তি হেতু কোনে এটো তৈয়াৰ কৰিলে যে ৰাম সুত্তাৰ ঠিক আছে সো গতিকে আমি ভাবিছো যে এই গোটেই টপিকটোৰ ওপৰত আমি এটা কম্প্ৰিহেনসিভ ভিডিও আপোনালোকৰ ওচৰলৈ লৈ আনিবলৈ সক্ষম হৈছো সো গতিকে আপোনালোকে এই বস্তুখিনি ভালকে চাব আৰু ইয়াৰ পৰা আপুনি কি শিকিব প্ৰথম কথাটো হৈছে ডাইমেনশনস সো গতিকে ইকোনমিক গ্ৰোথ হেতু আমি দেখুৱালো এনভায়ৰনমেন্টাল গ্ৰোথ হেতু দেখুৱালো আৰু যেটো লিগেসি আছে হেতু বস্তু আমি দেখুৱালো কেলে আমি লিগেসিটো দেখুৱাইছো লিগেসিটোৰ লগত আমাৰ এটা বস্তু কানেক্টেড হৈ আছে হেতু হৈছে কি যে ফান্ডামেন্টাল ডিউটিজ দ্যাট আৰ পাৰ্ট অফ আওৰ কনস্টিটিউশন আন্ডাৰ পাৰ্ট 4A যেটো বস্তু আমাৰ 42nd Constitutional Amendment Act 1976 ত এড কৰা গৈছে তাত আমাৰ কি আছে তাত 11টা ধৰক আমাৰ সাব আৰ্টিকলস আছে তাৰ ভিতৰতে এটা আছে যে চেৰিছ and follow the noble ideals which inspire our national struggle for freedom সো গতিকে ইয়াত যদি আমি তাৰ স্পিৰিটটো চাও যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ যেটো স্পিৰিট আছিল হেতু বস্তু ৰিমেম্বাৰ কৰাটো বা চেৰিছ কৰাটো আজি দিনত আমাৰ এটা ডিউটি হয় সো গতিকে সেই কাৰণেহে আমি কি কৈছো এই গোটেই মানে প্ৰজেক্টটো বা এই গোটেই ইনিশিয়েটিভটো আমি কম্প্ৰিহেনসিভলি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো সো গতিকে আপোনালোকে এনেকে যেতিয়া কিবা এটা টপিক পাব সেই টপিকটো 360 ডিগ্ৰী চাবৰ কাৰণে যত্ন কৰিব সো গতিকে আৰু হেতু যত্ন আপুনি কৰিব নালাগে আমি কৰিম ইন দা এক্সিয়া আইএস একাডেমি জাস্ট আপুনি চেনেলটো ফলো কৰক বা সাবস্ক্ৰাইব কৰক আমি কম্প্ৰিহেনসিভলি আপোনালোকক প্ৰিলিমছ মেইনছ ইন্টাৰভিউ সকলোবোৰৰ কাৰণে আমি আপোনালোকক প্ৰিপেয়াৰ কৰিম এনেকে এটা টপিকৰ সকলো ধৰণৰ ডাইমেনশন আমি লৈ আহিবলৈ চেষ্টা কৰিম সো গতিকে আজি কাৰণে ইমানেই আছিল হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে আমাক কমেন্টত জনাব ধন্যবাদ